তো বন্ধুসকল মোস্ট এন্টিচিপেটেড মুভি এনটিআৰ আহি গ'ল একদম টাইটেল গ্লিমছ ড্ৰেগন নামেৰে যিটো নেকি বহুত দিনৰ পৰা অপেক্ষাত আছিলে আৰু সেইটো একদম এনটিআৰ বাৰ্থডেত স্পেচিয়েলি প্ৰশান্ত নীলে ডাইৰেক্ট ড্ৰপ কৰি দিলে মানে 2021 পাছতে প্ৰশান্ত নীল আৰু এনটিআৰৰ মাজত এনেকুৱা এখন চুক্তি হৈছিলে যে নেকি এনেকুৱা এখন ফাৰ লেভেলৰ সিনেমা আনিব আল্ট্ৰা ব্লকবাষ্টাৰ হ'ব ঠিক আছে তো প্ৰশান্ত নীলে কেনেকুৱা ধৰণৰ সিনেমা বনায় একদম উগ্ৰাম চক আপুনি কেজিএফ চক কেজিএফ 2 চক সালাৰ চক তাৰ সিনেমেটোগ্ৰাফি তাৰ প্ৰেজেন্টেশনৰ ষ্টাইলটো প্ৰায় একেটাকে ডাৰ্ক একদম পুৰা ৰ এণ্ড ৰিয়েল টাইপ থাকে ঠিক আছে তো ইয়াতো একদম সেম বস্তুটোৱে দেখাইছে আপোনালোকে যেতিয়া ড্ৰেগনৰ আপোনালোকে গ্লিমছটো চাইছে আপোনালোকে গ্লিমছটো নিশ্চয় চাইছে আৰু যেতিয়া আপোনালোকে চাইছে নিশ্চয় সালাৰ আৰু কেজিএফ আপোনালোকে মনত পাতো 100% শিওৰ কাৰণ প্ৰেজেন্টেশনে তেনেকুৱা ষ্টৰী বিল্ড আপ কৰি তেনেকুৱা আপোনালোকে কেজিএফখন চালে ইনে মগজ নলকা যদি চাই এখন একো বুজি নাপায় সালাৰখন যদি আপোনালোকে ইনে চাই থাকে একো বুজি নাপায় আৰু সালাৰ আৰু কেজিএফ দুইখন সিনেমাৰ ৰিপিট ভ্যালু বহুত বেছি আছে তাৰ কোনোবা এটা একশন সিন যদি আমি এতিয়াও কৰবাত দেখিছো আমি ৰৈ পেলাই আমি ভালকে চাও মানে এই বস্তুটো প্ৰশান্ত নীলে ভালকে ক্ৰিয়েট কৰি থৈছে আৰু তেখেতৰ নিজৰ এটা ওয়াৰ্ল্ড বিল্ড আপ কৰি লৈছে সিনেমাখনত ঠিক আছে তো ইয়াতো তেনেকে এটা ওয়াৰ্ল্ড বিল্ড আপ কৰিছে তো ফাইনালি 4.5 মিনিটৰ এটা গ্লিমছ আহি গ'ল ড্ৰেগন সিনেমাখনৰ পৰা য'ত নেকি এনটিআৰক আমি লুগাৰ হিচাপে চিনাকি কৰাইছে আৰু বহুত বস্তুৱে গম পাই গ'লো সিনেমাখনত ঠিক আছে য'ত ওপিয়াম প্লান্টৰ সৈতে জড়িত বহুত বেছি এটা ডাঙৰ স্মাগলিং দেখুৱাইছে যে নেকি ব্ৰিটিছ অহাৰ আগতে সেই বস্তুটো খেতি কৰিছিলে তাৰ পাছত স্মাগলিং হৈছিলে আৰু সেই দুটা কোম্পানীৰ মাজত পাছত ডিভাইড হৈ গৈছিলে যেতিয়া মানে ব্ৰিটিছে এই থৈ গুচি গৈছিলে সেইটো বস্তু ঠিক আছে তাৰপিছত যেটো আফগানিস্তান ট্ৰেডাৰ কোম্পানী আৰু ওয়াৰ্ল্ড ট্ৰিংগল কোম্পানী দুটাৰ মাজত যেটা যুদ্ধ আৰম্ভ হৈছিলে সেই ওপিয়াম খেতিক লৈ আৰু তেতিয়াই জন্ম হৈছিলে সেই ভিলেন্সবোৰ আৰু ইয়াতে এনটিআৰকো এটা ভিলেন্সৰ ৰূপতে মানে দেখুৱাইছে ডিফাইন কৰিছে ৰূপনী বসন্তে যেতিয়া সেই ক্যাৰেক্টাৰ গিটা এক্সপ্লেইন কৰি থাকে সেই ভয় ভাবত তেতিয়া মানে একদম যি মিউজিকৰ সৈতে তাৰ মানে যেটো প্ৰেজেন্টেশন সেই বস্তুটো ইয়াত একদম হাইপ কৰি দিয়ে ঠিক আছে মানে ক্যাৰেক্টাৰ গিটা মানে যেতিয়া মানে এই ভিলেনৰ ওপৰত যেতিয়া ব্যাখ্যা কৰাৰ পাছত যেতিয়া ফাইনালি সেই ডেভিলৰ কথা কয় আৰু তাৰ পাছত যেতিয়া এনটিআৰৰ সেই লুকসটো দেখুৱায় ও মাই গড একদম সালাৰলে মনত পৰিব আৰু তাক লুগাৰ হিচাপে প্ৰেজেন্টেশন লুগাৰ হিচাপে প্ৰেজেন্ট কৰিছে ইয়াত মানে চাবলৈ গ'লে একদম ভিলেনৰ ওপৰতে ৰাখিছে ইয়াতে এনটিআৰক ঠিক আছে মই সিনেমাখন কিন্তু বহুত বেছি এক্সাইটেড হৈ আছো আপোনালোকে ভাবক যদি 4.5 মিনিটৰ গ্লিমছটো যদি ইমান বস্তু ইমান বঢ়িয়াকে দেখাব পাৰে আপোনালোকে ভাবক 2-3 ঘণ্টা সিনেমাখনত কেনেকুৱা হ'ব পাৰে এইটো বস্তু এনেকুৱা নহয় যে মগজটো আপোনালোকে থৈ ল'ব লাগিব মগজ ব্যৱহাৰ কৰি চাব লাগিব যেনেকৈ কেজিএফৰ মানে গোটেই ওয়াৰ্ল্ডখন বিল্ড আপ কৰিছিলে সালাৰখনৰ যেনেকৈ খান ছাৰৰ ওয়াৰ্ল্ড বিল্ড আপ কৰিছিলে ইয়াতো তেনেকৈ আফগানিস্তান ট্ৰেডাৰ কোম্পানী আৰু ওয়াৰ্ল্ড ট্ৰেডাৰ কোম্পানী এটা মানে ওয়াৰ্ল্ড বিল্ড আপ কৰিছে প্ৰশান্ত নীলে একদম ডাৰ্ক আৰু ৰ এণ্ড ৰিয়েলিষ্টিক পৰা ঠিক আছে আৰু গ্লিমছটোত একদম 100% কনসিস্টেন্সি আছে আপোনালোকে সব এনটিআৰৰ লাষ্ট মুভিজ কি আছিল ওয়াৰ 2 তাৰ পাছত আহি গ'ল দেবৰা সাউথৰ ফালৰ পৰা ন সেই দুখন মুভি এনেকুৱাকে ফ্লপ মাৰিলে যে তাৰ নামো নিশান নাই ইভেন হি আৰআৰৰ পৰা একদম পেন ইণ্ডিয়া ওয়াৰ্ল্ড ফেমাস হৈ গ'ল তথাপিও তাৰ সেই দুখন সিনেমা আহোতে বহুত বেছি ভাল নহল তাক প্ৰেজেন্টে কৰিব নোৱাৰিলে ঠিক আছে আৰু এতিয়া প্ৰশান্ত নীলে তাক কেনেদৰে প্ৰেজেন্ট কৰিছে সব বান্দা ইমান কষ্ট কৰিছে তাৰ লুকছৰ ওপৰত বহুতে ট্ৰল কৰিছে যদিও এনেকুৱা এটা হেভি লুকছ আনিছে মানে তাক মই দেখি এনেকুৱা লাগিছে ন যেতিয়া মানে তাৰ মানে সেই মানে ফাৰ্ষ্ট লুকটো চশমাখন উঠাই পেলাই দেখুৱা সেইটো মানে একদম ওয়ালভেৰিন টাইপ লাগি যায় মানে একদম হলিউডৰ মানে কি বঢ়িয়া একদম বডি শডি জ্ঞান জিপিডি একদম মানে একদম সালাৰৰ সেই যে একদম ইন্টাৰভেল ফাইট ব্লকটো তেনেকুৱা লাগি যায় মানে এই সিনেমাখন আহিব 11/6/2027 কিন্তু তেতিয়ালৈকে মানে আমি মানে সেই এক্সাইটমেন্টটো ধৰি ৰাখিব পৰাই নাই যে কিটা ট্ৰেইলাৰ দেখিম কিটা সিনেমাখন আহিব আৰু এই সিনেমাখনৰ শুটিংটো 2021 ফেব্ৰুৱাৰী মানৰ পৰাই হৈ গৈছিলে কিন্তু মোৰ মতে চাগে এইখনৰ পাৰ্ট 2 আহিব ৰূপতে সবকে ইয়াতে ডিফাইন কৰিছে আৰু লাষ্টত যেতিয়া অনিল কাপুৰৰ লুকস ও মাই গড সেলিউট প্ৰশান্ত নীল ভাই কেনেকুৱা এটা খতৰনাক লুকত মানে ইয়াতে প্ৰেজেন্ট কৰিছে অনিল কাপুৰক যিনকি সিহঁতৰ মাজত সোমাই পেলাই সেই যুদ্ধখন হয়তো মানে ৰখাব মানে সিনেমাখন মই ইমাজিন কৰি ভাবি গৈছো যে কেনেকে কি হ'ব মানে মই বহুত বেছি বঢ়িয়া লাগিব খুজমা আৰু একশন সিনটো ফাৰু লেভেল ল'ব ইয়াত সেইটো আপোনালোকে গ্লিমছটো চালে নাই জনাবলৈ একদম না পৰিব আৰু যদি চালে কেনেকুৱা আছে সেইটো বস্তু কৰিব মইতো বহুত বেছি বঢ়িয়া পালো এনেকুৱা গ্লিমছ আহি গ'লে ন দিনটো বহুত বেছি ভাল লাগি যায় মানে বহুত বেছি মজা লাগি যায় মানে এই গ্লিমছটো মই 10 বাৰলৈকে বেছি চালো কিন্তু মোৰ হেপাহ পলোৱা নাই মানে একদম এনটিআৰ সেলুট তো লগ পাইছো নেক্সট ভিডিঅ'ত আজিলে বাই বাই